সকলো দৰ্শক তথা শ্ৰোতালৈ সালাম তথা অভিবাদন জনাই ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কুৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 790 নং খণ্ডটি। প্ৰিয় দৰ্শক শ্ৰোতা, কিছু ব্যক্তিগত ব্যস্ততাৰ বাবেই এক দীঘলীয়া বিৰতিৰ অন্তত পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিও আমি আশা ৰাখিম এই কুৰাণ যাতে আমাৰ মাজত সদায় সজীৱ হৈ থাকে, আমাৰ যিমানেই কৰ্মব্যস্ততা থাকক বা নাথাকক, কুৰাণক এৰি যাতে আমি কোনেও চলাৰ চেষ্টা নকৰোঁ, সেই কথা আমি সদায় মনত ৰাখিব লাগিব। ইতিমধ্যে আমি বহুতো বিষয়ভিত্তিক চৰ্চা আপোনালোকৰ মাজত আগবঢ়াই আহিছোঁ, কিন্তু প্ৰিয় দৰ্শক শ্ৰোতা, কুৰাণ মজিদৰ মূল দৰ্শন বুজিবলৈ হ'লে কেৱল বিষয়ভিত্তিক আলোচনাসমূহতকৈও প্ৰধান যিসমূহ আমাৰ কুৰাণ বুজাৰ বাবে চৰ্ত আছে, ক্ৰাইটেৰিয়া আছে, প্ৰিন্সিপাল কি ফেক্টৰবোৰ আছে, সেই ফেক্টৰবোৰ যদি আমি প্ৰাথমিকভাৱে আমি আয়ত্ত কৰিব নোৱাৰোঁ, তেন্তে এটি ইণ্ডিভিজুৱেল বিষয় আমাৰ মন মগজুত কিন্তু আমি ধৰি ৰখাটো আমাৰ বাবে খুব কঠিন হ'ব। সেয়েহে আমাৰ আজিৰ যি ডিছকাশ্যন, সেই ডিছকাশ্যন আমি এক জেনেৰেল ডিছকাশ্যন হিচাপে আপোনালোকৰ মাজত লৈ আনিব বিচাৰিছোঁ, কোনো এটি বিশেষ বিষয়ক লৈ নহয়। যিহেতু বিষয়ভিত্তিকভাৱে আমি বহুতো আলোচনা কৰিলোঁ, সেয়েহে আমি আপোনালোকক পুনৰ স্মৰণ কৰাই দিবৰ বাবেই আমাৰ এই জেনেৰেল ডিছকাশ্যন আপোনালোকৰ মাজত আমি লৈ আনিব বিচাৰিছোঁ যে কুৰাণ বুজিবলৈ হ'লে প্ৰাথমিকভাৱে আমি কোনকেইটা বিষয় আমাৰ মন মগজুত একেবাৰে স্থিৰ কৰি ল'ব লাগিব। এটি অতি গুৰুত্বপূৰ্ণ বিষয় আছে কুৰাণ বুজাৰ ক্ষেত্ৰত, য'ত আল্লাহ সুবহানাহু ওয়া তাআলাই কুৰাণ মজিদত বাৰম্বাৰ তাগিদ দি কৈ আছে। সেই বিষয়টি হৈছে আমাৰ বিবেকৰ ব্যৱহাৰ, অৰ্থাৎ আমাৰ আকল। প্ৰত্যেকটো বিষয়ত যদি আমি আমাৰ আকল প্ৰয়োগ নকৰোঁ, আমাৰ বিবেকক যদি আমি প্ৰাধান্য নিদিওঁ, তেন্তে কুৰাণৰ মূল দৰ্শন আমি কেতিয়াও বুজি নাপাম। আমি গৰিষ্ঠ সংখ্যকেই যিহেতু আমি আৰবী নাজানো, সেয়েহে আমি হয় ইংৰাজী, নহয় অসমীয়া, নহয় বেংগলী ইত্যাদিৰ আমি অনুবাদ পঢ়োঁ। গতিকে অনুবাদকাৰীসকলে যেনেধৰণে কুৰাণখনক অনুবাদ কৰি দিছে, সেই বিষয়বোৰৰ ওপৰত আমি চিন্তা কৰিব লাগিব, আমাৰ আকল প্ৰয়োগ কৰিব লাগিব। অন্যথা অনুবাদকাৰীসকলৰ বিবেককে আমি অনুসৰণ কৰা হ'ব, আমাৰ নিজৰ বিবেকক আমি কেতিয়াও প্ৰয়োগ কৰা নহ'ব। আৰু কুৰাণ মজিদ বুজিবলৈ হ'লে এভৰি ইণ্ডিভিজুৱেল, প্ৰত্যেকজন ব্যক্তি, পুৰুষেই হওক বা মহিলাই হওক, তেওঁলোকৰ যদি নিজস্ব আকল ব্যৱহাৰ নকৰে, তেন্তে কুৰাণ মজিদ কোনেও বুজি নাপাব। এয়া হৈছে কুৰাণৰ ডিমাণ্ড। আল্লাহ সুবহানাহু ওয়া তাআলাই বাৰম্বাৰ প্ৰশ্ন কৰিছে, আফালা ইয়াতাদাব্বাৰুনাল কুৰাণ আফালা তাকিলুন। গতিকে এই কথাবোৰ আমি এৰাই চলিব নোৱাৰোঁ। আল্লাহে কিয় ইমান কুৰাণখনক বিষয়বস্তুৰ ওপৰত নিজৰ বিবেকক প্ৰাধান্য দিবলৈ কৈছে, কিন্তু আমি যদি কেৱল অনুবাদকাৰীৰ বিবেককেই যদি আমি যথা সৰ্বস্ব বুলি ভাবি লওঁ, তেন্তে তেখেতসকলৰ অনুবাদৰ মাজত ইচ্ছাকৃতভাৱেই হওক বা অনিচ্ছাকৃতভাৱেই হওক যদি ভুল ৰৈ গৈছে, আমাৰ বিবেকক আমি এপ্লাই নকৰিলে সেই ভুলকে আমি সত্য বুলি সদায় ধৰি থাকিব লাগিব। আমি ইতিমধ্যে অতি মুকলিকৈ কৈছোঁ যে কুৰাণ মজিদৰ অনুবাদসমূহ গৰিষ্ঠ সংখ্যক, অলমষ্ট টেম্পাৰিং কৰা গৈছে। ইয়াৰ মূল দৰ্শন কেতিয়াও অনুবাদসমূহে আমাৰ মাজত দাঙি ধৰিবলৈ সক্ষম হোৱা নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আকল ব্যৱহাৰ কৰিবলৈ হ'লে কুৰাণ বুজিবৰ যি প্ৰাথমিক ক্ৰাইটেৰিয়া আছে, প্ৰাথমিক কণ্ডিশ্যন আছে, সেই প্ৰাথমিক কণ্ডিশ্যনটোৱে হৈছে আমাৰ নিজৰ বিবেক, আমাৰ আকল। অন্যথা আমি
কোৰাণৰ মূল দৰ্শনৰ পৰা বহু দূৰত আমি আঁতৰি থাকিব লাগিব। উদাহৰণস্বৰূপে কোৰাণ মজিদৰ সূৰা আল বাকাৰাৰ আৰম্ভণিতেই কৈছে, আমি ইতিমধ্যে বিষয়বস্তুসমূহ চৰ্চা কৰিছোঁ, তথাপিও আপোনালোকক পুনৰ স্মৰণ কৰাই দিবৰ বাবে আমাৰ এই জেনেৰেল ডিছকাশ্যন আপোনালোকৰ মাজত আনিব বিচাৰিছোঁ। সূৰা আল বাকাৰাৰ আৰম্ভণিতেই যে কৈছে আলিফ লাম মিম জালিকা আল কিতাব, গতিকে জালিকাৰ অৰ্থ এইখন নহয়, দিছ নহয়, জালিকাৰ অৰ্থ হৈছে ডেট। গতিকে 114টা সূৰাৰ আমাৰ সন্মুখত থকা যি আৰবী ভাষাৰ কোৰাণ আমি অধ্যয়ন কৰিছোঁ, সেই কোৰাণখনৰ বিষয়ে যদি আল্লাহে ক'লেহেঁতেন তেন্তে দিছ ইজ দ্য বুক বুলি ক'লেহেঁতেন। আলিফ লাম মিম আৰবীত যদি ক'লেহেঁতেন হাজা আল কিতাব, হাজা মানে দিছ, কিন্তু হাজা বুলি কোৱা নাই, তাত কৈছে জালিকা, তাৰ মানে সেইখনেই কিতাপ, অৰ্থাৎ আমি পঢ়ি থকা কিতাপখনৰ কথা কৈছে জানো? এই কথাবোৰ আমাৰ আকলত, আমাৰ বিবেকত আমি আনিব লাগিব। গতিকে প্ৰিয় দৰ্শক শ্ৰোতা, আমাৰ ধৰ্মীয় নীতিয়ে আমাক যেনেধৰণে গঢ় দি তুলিছে, সেই গড় অনুসৰি আমি কিন্তু চিন্তা কৰিবলৈ আমাক কোনেও উৎসাহিত কৰা নাই, কোনেও কোৱা নাই। আনকি কোৰাণ সম্পৰ্কত চিন্তা চৰ্চা কৰি বুজি পঢ়াৰ ক্ষেত্ৰত ধৰ্মীয় এক শ্ৰেণীয়ে বাধা দিয়াহে আমি দেখিবলৈ পাইছোঁ। গতিকে আমাৰ বিবেকক আমি প্ৰশ্ন কৰিব লাগে, আল্লাহৰ কিতাপখন বুজাৰ ক্ষেত্ৰত এক শ্ৰেণীয়ে কিয় আমাক বাধা দিছে? এই প্ৰশ্ন কৰিবলৈ হ'লে আমাৰ বিবেকক আমি প্ৰয়োগ কৰিব লাগিব। আমি বহুবাৰ কৈছোঁ, কোৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে আল্লাহে যিমানবোৰ বস্তু ইয়াত উপস্থাপন কৰিছে, এই উপস্থাপন কৰা বিষয়সমূহ আল্লাহে উপমা হিচাপে দিছে। মিছাল বাৰম্বাৰ আহিছে কোৰাণ মজিদত। মাসালুল লাযিনা হুম্মিলুত তাওৰাত সুম্মা লাম ইয়াহমিলুহা, এই বিষয়বোৰ আমি মাসাল মাসাল মিছাল উপমা উপমা বুলি কৈ থকা বিষয়বোৰক যদি আমি প্ৰকৃত বাস্তৱতা হিচাপে লওঁ, আল্লাহে কৈছে উপমা, আৰু তাক যদি আমি ৰিয়েল বাস্তৱ হিচাপে লওঁ, তেন্তে আমি আমাৰ মূল দৰ্শনটোৱেই প্ৰকৃততে লুটি খাই যায়। সেয়েহে আমি কোৰাণ মজিদ বুজিবৰ বাবে প্ৰিয় দৰ্শকবৃন্দ, আমি বাৰম্বাৰ কৈছোঁ যে কোৰাণৰ যি ভাষাশৈলী আল্লাহে যে উপস্থাপন কৰিছে, ইয়াক ইংৰাজীত থিঅ'ফেনিক বুলি কয়, আৰবীত তামছিল বুলি কয়, অৰ্থাৎ মিছাল দি কৈছে। কোৰাণত তামছিল শব্দ ব্যৱহাৰ হৈছে। গতিকে আল্লাহে উপমা দিয়া বিষয়বোৰক আমি বাস্তৱ বিষয় হিচাপে লোৱাৰ বাবেই কোৰাণ মজিদৰ মূল দৰ্শন আমি প্ৰকৃততে ধৰিব পৰা নাই। আল্লাহক আমি সকলোৱে মানো, কিন্তু কোৰাণ মজিদৰ ডিমাণ্ড হৈছে আল্লাহক মনাৰ আগতে আল্লাহক জানিব লাগিব, আল্লাহক চিনি পাব লাগিব। 114টা সূৰাৰ কোৰাণ মজিদত 5000 বাৰতকৈও অধিক আল্লাহৰ সিফত সম্পৰ্কত আল্লাহে ব্যাখ্যা দাঙি ধৰিছে। এই কথা বতৰাবোৰতো আমি গৰিষ্ঠ সংখ্যক মানুহেই চোৱা নাই। আমি কেৱল আল্লাহ আছে বুলি আমি বিলিভ কৰোঁ। আমাৰ বিলিভ 7 আসমানৰ ওপৰত আল্লাহ আছে। আমাৰ বিলিভ আল্লাহৰ ঘৰ সৌদি আৰবৰ মক্কাত। কিন্তু কোৰাণ মজিদে কৈছে যে তোমাৰ যি স্পাইনেল কৰ্ড আছে, স্পাইনেল কৰ্ডতকৈও মই তোমাৰ কাষত আছো বুলি আল্লাহে কৈছে। এই কথা বতৰাবোৰ আমি কেইজনে চিন্তা কৰিছোঁ? গতিকে আল্লাহক মনাৰ আগতে আল্লাহক আমি জানিব লাগিব, আল্লাহ নামৰ সত্তা প্ৰকৃততে কি, আল্লাহৰ লোকেশ্যন ক'ত, আল্লাহ ক'ত থাকে। গোটেই বিষয়বস্তুবোৰেইতো আমাৰ ভিতৰত সোমাই আছে।
ৰসুল সম্পৰ্কত আমাক যি নলেজ দিয়া গৈছে এক ফিজিক্যাল ৰসুলৰ বিষয়ে আল্লাহে কুৰাণ মজিদত বহুবাৰ কৈছে ৰসুলৰ লোকেশন হৈছে ফি নফসি তোমাৰ নফসৰ ভিতৰত ৰসুলৰ লোকেশন বুলি কুৰাণত কোৱাৰ পাছত আমাৰ বিশ্বাসৰ ৰসুল হৈছে সৌদি আৰবত আব্দুল্লাহৰ পুতেক মুহাম্মদক আমি ফিজিক্যাল ৰসুল বনাই লৈছো কিন্তু আল্লাহে কুৰাণ মজিদৰ ডিমান্ড ৰসুলৰ লোকেশন হৈছে ফি নফসি নফসৰ ভিতৰত গতিকে নফসটো হৈছে মানুহৰ সাইকি মানুহৰ বিবেক মানুহৰ মন মানুহৰ ভিতৰত থকা বস্তু যিটো অদৃশ্য বস্তু এই বিষয়বস্তুসমূহ আমি যেতিয়ালৈকে আয়ত্ত কৰিব নোৱাৰিম যেতিয়ালৈকে কুৰাণ যে আল্লাহে উপমা দি কথা বতৰাবোৰ কৈ আছে কুৰাণ মজিদৰ যি ভাষা সেই ভাষা যে প্ৰকৃততে ক্লাছিকেল এৰেবিকত আছে অনুবাদ সম্পূৰ্ণভাৱে মডাৰ্ণ এৰেবিকত কোৱা আছে গতিকে প্ৰত্যেকটো ভাষাৰ কেৱল আৰবী ভাষা নহয় পৃথিৱীত যিমান ভাষা আছে সেই ভাষাবোৰ ট্ৰান্সফৰ্ম হৈ গৈ থাকে কিন্তু কুৰাণ মজিদ একেবাৰে কেৱল কুৰাণ মজিদ নহয় গৰিষ্ঠ সংখ্যক ধৰ্মীয় গ্ৰন্থসমূহ সদায় ক্লাছিকেলত থাকে গতিকে কুৰাণ মজিদক আমি বুজিবলৈ হলে আমি ক্লাছিকেল এৰেবিকৰ ওপৰত অধ্যয়ন কৰিব লাগিব ক্লাছিকেল এৰেবিক হৈছে ৰুট ৱৰ্ডৰ এৰেবিক য'ত সাধাৰণতে 3টা আখৰ থাকে আমি বহুবাৰ কৈছো ফা কলিমা আইন কলিমা লাম কলিমা বুলি কয় এই 3টা আখৰৰ ওপৰত বেছ কৰি ইয়াৰ বিভিন্ন ধৰণৰ ডেৰিভেটিভ থাকে সেই ডেৰিভেটিভবোৰৰ অৰ্থ 360 ডিগ্ৰী এংগুলত কেতিয়াও উলুটা হৈ ঘূৰি নাযায় উদাহৰণস্বৰূপে আমি সূৰা ফাতিহাত আমি সদায় পঢ়ি আছো আলহামদুলিল্লাহি ৰাব্বিল আলামিন আলামিন শব্দটো আমাৰ গৰিষ্ঠ সংখ্যক অনুবাদে কৰিছে যে সমগ্ৰ বিশ্বৰ ৰব বিশ্ব ব্ৰহ্মাণ্ড কৰি দিছে আলামিন এতিয়া আলামিনৰ যদি আমি ৰুট ৱৰ্ড চাওঁ আইন লাম মিম অৰ্থাৎ ইলম জ্ঞানৰ সৈতে আলামিন অৰ্থাৎ সকলোবোৰ জ্ঞানৰ ৰব হৈছে আল্লাহ তাকে কৈছে ৰাব্বিল আলামিন গতিকে আলামিনৰ অৰ্থ কেতিয়াও বিশ্ব ব্ৰহ্মাণ্ড হ'ব নোৱাৰে সমগ্ৰ জ্ঞানখিনিকে আলামিন বুলি কৈ আছে জ্ঞানৰ মালিক হৈছে ৰব যেহেতু ইয়াৰ ৰুট ৱৰ্ড হৈছে ইলম আইন লাম মিম এই বিষয়বস্তুবোৰ প্ৰিয় দৰ্শক শ্ৰোতা যেতিয়ালৈকে আমি অধ্যয়নৰ মাজলৈ নাযাম আমি কেৱল আমাক ধৰ্মীয়ভাৱে আমাক যেনে ধৰণে শিকাই দিছে যে কুৰাণক আমি সন্মান কৰিব লাগে কুৰাণ হাতৰ পৰা পৰি গ'লে আমি 3বাৰ চুমা খাব লাগে মগনিয়াক আমি চাউল ডনেট কৰিব লাগে এনেবোৰ ভুৱা ধাৰণাৰ মাজত আমাক প্ৰকৃততে কাভাৰ কৰি ৰাখিছে যাৰ বাবে আমি প্ৰকৃত সত্য কোনেও বিচাৰি পোৱা নাই গতিকে প্ৰিয় দৰ্শক শ্ৰোতা আমি আহ্বান কৰিম যে কুৰাণৰ যিমান বিষয় আছে বিল গাইব আল্লাহে আৰম্ভণিতে কৈছে আল্লাযিনা ইউমিনুনা বিল গাইব গতিকে আল্লাহ সম্পৰ্কীয় যিমান বিষয়বস্তু ইয়াত ৰিলেটেড হৈ আছে গোটেইবোৰ কিন্তু বিল গাইবত আছে বিল গাইব বুলি কোৱাৰ লগে লগে আল্লাহ হৈছে বিল গাইব জান্নাত বিল গাইব জাহান্নাম বিল গাইব ফেৰিস্তা বিল গাইব ৰসুল বিল গাইব গোটেই বিষয়বস্তুবোৰ বিল গাইবত আছে গতিকে আমি বহুবাৰ কৈছো কুৰাণ মজিদৰ মূল উদ্দেশ্য হৈছে মানুহৰ নফসটোক কেনেকৈ পৰিশুদ্ধ কৰিব পাৰে কুৰাণ মজিদৰ মূল লক্ষ্য আৰু উদ্দেশ্যই হৈছে
মানুহৰ নফছক পৰিশুদ্ধ কৰা। গতিকে নফছ বিল গাইবত আছে, নফছক কোনেও দেখা নাপায়। সেয়েহে আল্লাহ নামৰ সত্তা আমাৰ ভিতৰত আছে। সেই সত্তাক যেতিয়া আমি যথাযথভাৱে যেনেধৰণে মৰ্যাদা দিব লাগে, সেই মৰ্যাদা দি যদি আল্লাহৰ যিসমূহ ভাইভ আমাৰ ভিতৰৰ পৰা ভাল কথা, প্ৰত্যেক মানুহে কিন্তু ভাল আৰু বেয়া দুয়োটাই জানে, এই হৈছে ফুৰকান। গতিকে আলিফ লাম মিম জালিকা বুলি যে কৈছে, জালিকাৰ ওপৰত প্ৰিয় দৰ্শকবৃন্দ আমি বহুত চিন্তা কৰিব লগা বিষয় আছে। কিয় জালিকা ক'লে? সেইখনেই কিতাপ বুলি কিয় ক'লে? 114টা সূৰাৰ আমাৰ কোৰআন মজিদখনৰ বিষয়ে ক'বলৈ হ'লে এইখনেই কিতাপ বুলি ক'ব লাগিলহেঁতেন, কিন্তু এইখনেই কোৱা নাই, সেইখনেই। গতিকে বিল গাইব প্ৰত্যেকৰ মানুহৰ মনৰ ভিতৰত এখন ইনবিল্ট কিতাপ আছে, যি কিতাপৰ দ্বাৰা প্ৰত্যেকজন মানুহে ভাল কোনটো বেয়া কোনটো প্ৰত্যেকেই বুজি পায়। সি যি ধৰ্মাৱলম্বী লোকেই হওক, যিমান হাই প্ৰফাইল মানুহেই হওক, যিমান ল' প্ৰফাইল মানুহে হওক, যিমান পাহাৰত থকা লোকেই হওক, পৰ্বতত থকা লোকেই হওক, ভৈয়ামত থকা লোকেই হওক, পৃথিৱীৰ প্ৰত্যেক মানুহেই ভাল আৰু বেয়া প্ৰত্যেকেই বুজি পায়। আমাৰ ভিতৰত এখন ইনবিল্ট কিতাপ আছে, যাৰ দ্বাৰা আমাক কোনেও নিশিকোৱাকৈও আমি ভাল কোনটো বেয়া কোনটো আমি বুজি পাওঁ। গতিকে যিয়ে ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰিব, তেওঁৰ ওপৰত ফুৰকান নাজিল হৈ যায়, অৰ্থাৎ তেওঁ ডিষ্টিংগুইছ কৰিব পাৰিব। গতিকে বেয়াক ৰিজেক্ট কৰি ভাল কৰ্মেৰে যিয়ে আগবাঢ়ি যাব নিজৰ জীৱনত, ইনশাআল্লাহ তেওঁৱেই হ'ব সফল। আৰু ভাল দিশলৈ আগবাঢ়ি যোৱাৰ যিসমূহ ভাইভ ভিতৰৰ পৰা আহিব, সেই ভাইভসমূহেই হৈছে আল্লাহৰ ভাইভ, ৰচুলৰ ভাইভ, নবীৰ ভাইভ। কথা বতৰাবোৰ হাউতকৈ ওপৰৰ পৰা মানি ল'বলৈ হয়তো টান হ'ব। সেইবাবে আমি কৈছোঁ যে কোৰআন বুজিবলৈ হ'লে, কোৰআনৰ দৰ্শন বুজিবলৈ হ'লে আমি প্ৰাথমিকভাৱে কোৰআনখন যে উপমা দিয়া আছে, থিঅ'ফেনিক যে, এই কথা বতৰাবোৰ আমি বুজি পাব লাগিব। আমি বহুবাৰ এই সন্দৰ্ভত আমি কথা পাতিছোঁ। গতিকে আমি মূল বিষয়সমূহ আমি বুজাৰ আগতে আমি বুজিব লগা প্ৰিন্সিপাল বিষয়সমূহৰ ওপৰত প্ৰত্যেককে গুৰুত্ব দিবলৈ আমি আহ্বান জনাইছোঁ। এণ্টায়াৰ কোৰআন মজিদে প্ৰকৃততে বিল গাইবৰ কথা কৈ আছে, অৰ্থাৎ মানুহৰ ভিতৰৰ গোটেই বিষয়সমূহ ভিতৰৰ কথা কৈ আছে। বহিৰ্জগতৰ বিষয়ে কোৰআন মজিদে প্ৰকৃততে কোৱা নাই। বহিৰ্জগতক দেখুৱাই উপমা দি আছে। আমি সেইবোৰকেই সত্য বুলি ধৰি লৈ, সেইবোৰকে ৰিয়েলিটিত লৈ লোৱাৰ বাবে বিল গাইব আমাৰ মাজৰ পৰা গাইব হৈ গৈছে, যাৰ বাবে আমি কোৰআনৰ দৰ্শন বুজি পোৱা নাই। গতিকে প্ৰিয় দৰ্শক শ্ৰোতা, আল্লাহক মানিলে নহ'ব, আল্লাহক জনাৰ প্ৰয়োজন আছে। আল্লাহ নামৰ সত্তা যে আমাৰ ভিতৰতেই আল্লাহৰ এক্সিষ্টেঞ্চ আছে। আল্লাহক আমি 7 আসমানৰ ওপৰত থকা বুলি ভাবি থাকিলে নহ'ব। আল্লাহৰ ঘৰ চৌদি আৰবৰ মক্কাত থকা বুলি ভাবি থাকিলে আমি নহ'ব। আল্লাহৰ লোকেশ্যন হৈছে প্ৰত্যেক মানুহৰ ভিতৰত থাকে। এয়া আমি কোৱা কথা নহয়, কোৰআন মজিদৰ ভাষাৰেহে আমি কথা বতৰাসমূহ আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ। গতিকে প্ৰিয় দৰ্শক শ্ৰোতা, আমাৰ ভিতৰত যিখন কিতাপ আছে, অৰ্থাৎ যি কিতাপে আমাক ভাল আৰু বেয়া আমাৰ বিবেকেৰে আমি বিবেচনা কৰিব পাৰোঁ, সেই কিতাপখনক আহক প্ৰথমতে আমি গুৰুত্ব দিওঁ। আমি সংকল্পবদ্ধ হওঁ, আমি ডিটাৰমাইণ্ড হওঁ যে আমি সকলো ধৰণৰ বেয়া কামৰ পৰা আঁতৰি থাকিম আৰু সকলো ধৰণৰ ভাল কৰ্ম কৰাৰ আমি চেষ্টা অব্যাহত ৰাখিম। ইনশাআল্লাহ দেখিব ক্ৰমান্বয়ে তেনে লোকৰ বেয়া কামবোৰ ভাল নলগা হৈ আহিব। বেচিকেলি তেওঁ ভিতৰৰ পৰা কিন্তু গভীৰভাৱে সংকল্পবদ্ধ হ'ব লাগিব, ডিটাৰমাইণ্ড হ'ব লাগিব।
তেতিয়া তেওঁ বেয়া কামবোৰ অট'মেটিকেলি তেখেতৰ বেয়া লগা হৈ আহিব। উদাহৰণস্বৰূপে আমি যদি প্ৰাথমিকভাৱে আমি জীৱনত কেতিয়াও মিছা কথা নকওঁ, এই কথাটোক লৈয়ে আহকচোন আমি প্ৰত্যেকে সংকল্পবদ্ধ হওঁ। চাব আপোনাৰ জীৱনত কেতিয়াও মিছা কথা ক'বলৈ মন নাযাব, ভয় লাগিব, বেয়া লাগিব, যিমানে আমাৰ ওপৰত যিমান যি নহওক। আমি সংকল্পবদ্ধ হওঁ আহক, কেতিয়াও আমি আনৰ অন্যায়ৰ কথা চিন্তা নকৰোঁ, কেতিয়াও আমি কৰাপশ্যনৰ মাজলৈ নাযাওঁ, কেতিয়াও আমি দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ। সদায় আমি মানুহৰ সৈতে এটি সুসম্পৰ্ক গঢ়াৰ চেষ্টা কৰিম, তেওঁ লাগিলে যি ধৰ্মাৱলম্বী লোকেই হওক। কোৰাণ মজিদে কেতিয়াও মানুহক ঘিণ কৰিবলৈ শিকোৱা নাই। আমি সদায় কৈ আহিছোঁ, ধৰ্ম আল্লাহৰ দ্বাৰা সৃষ্টি নহয়, ধৰ্ম আমি সৃষ্টি কৰি মানুহে মানুহৰ মাজত আমি ভেদাভেদ সৃষ্টি কৰিছোঁ, আল্লাহে কৰা নাই। আল্লাহৰ যি ভাল বেয়াৰ যি কিতাপ, সেই কিতাপ আল্লাহে সকলো মানুহকে দি দিছে। সেইবাবে এই কোৰাণ মজিদ সমগ্ৰ মানৱ জাতিৰ বাবে যে আল্লাহে প্ৰেৰণ কৰাৰ কথা বতৰাবোৰ কৈছে, ইয়াৰ বাস্তৱতা বুজিবলৈ হ'লে আমি কিছু দাৰ্শনিকভাৱে কথা বতৰাবোৰ আমি চাবলৈ, বুজিবলৈ শিকিব লাগিব, চেষ্টা কৰিব লাগিব। প্ৰকৃত মুছলিম যদি হৈ থাকিব লগা হয়, আমি সংকল্পবদ্ধ হ'ব লাগিব, সকলো ধৰণৰ বেয়া আমি পৰিহাৰ কৰি চলিমেই, আৰু সকলো ধৰণৰ ভাল কামৰ প্ৰতি আমি আগবাঢ়ি যাবলৈ সদায় আমি চেষ্টা ৰাখিম। সকলো ধৰণৰ দুৰ্নীতি, সকলো ধৰণৰ মিছা কথা, সকলো ধৰণৰ হিংসা, সকলো ধৰণৰ যিমান নেগেটিভ বিষয় আছে, প্ৰত্যেকটো বিষয়ে আমি আমাৰ নিজৰ নফছটোৰ পৰা আমি আঁতৰাই দিয়াৰ বাবে যেতিয়া আমি সংকল্পবদ্ধ হৈ আমি আগুৱাই যাম, তেতিয়াহে আমি প্ৰকৃততে কোৰাণৰ দৃষ্টিভংগীত এজন প্ৰকৃত মুছলিম বা প্ৰকৃত মুমিন হ'বলৈ সক্ষম হ'ম। অন্যথা আমাৰ দাড়ি, টুপি, লিবাস আমাক কেতিয়াও মুছলিম নকৰে। মুছলিম ভিতৰৰ পৰা হ'ব লাগিব। মুছলিম বিষয়টো হৈছে বিল গাইবৰ বিষয়, নফছৰ বিষয়। মুছলিম বিষয়টো বাহ্যিক বিষয় নহয়। আমি বহুত কথা আমি চিন্তা কৰিব লগা আছে, বুজিব লগা আছে। প্ৰিয় দৰ্শক শ্ৰোতা, আমাৰ ব্যৱহাৰ, আমাৰ কৰ্ম, আমাৰ মানুহৰ সৈতে হোৱা সম্পৰ্কহে আমাক প্ৰকৃত মুছলিম বুলি পৰিচয় দিব। বাহ্যিক আমাৰ সাজ পোছাকৰ দ্বাৰা আমি মানুহৰ মাজতহে মুছলিম বুলি পৰিচয় দিব পাৰিম, আল্লাহৰ ওচৰত কেতিয়াও নহয়। গতিকে আমি আশা ৰাখিম, প্ৰিয় দৰ্শকবৃন্দ, আহক কোৰাণে যে বিল গাইবৰ কথা কৈ আছে, বিল গাইবৰ ওপৰত ইমান অনা মানে আমাৰ অন্তৰাত্মা, আমাৰ নফছৰ সকলোবোৰ ভাল বেয়া বিষয় আমি কিন্তু নিজৰ বিবেক প্ৰয়োগ কৰি আমি নিজক পৰিচালিত কৰিব পাৰিব লাগিব। শয়তানৰ পৰা আমি আঁতৰিবলৈ হ'লে সকলো ধৰণৰ বেয়া কৰ্ম আমি পৰিত্যাগ কৰিব লাগিব। তেতিয়াহে ইনশাআল্লাহ আল্লাহৰ ওচৰত আমি এজন সফল মানুহ হিচাপে, ছাকচেছফুল হিচাপে আল্লাহৰ ওচৰত বিবেচিত হ'ম। অন্যথা আমাৰ বাহ্যিক দিশসমূহে আমাক কেতিয়াও কিন্তু সফলতাৰ ওচৰলৈ লৈ নাযায়। যি কি নহওক, প্ৰিয় দৰ্শক শ্ৰোতা, এক জেনেৰেল ডিছকাশ্যনত আমি কোৰাণ সম্পৰ্কীয়, কোৰাণ বুজিবলৈ হ'লে ইয়াৰ বেছিক কথা বতৰাসমূহ কেনেধৰণৰ হ'ব লাগিব, আমি থিঅ'ফেনিকটো আমি কেতিয়াও এৰি দিব নোৱাৰিম। মেটাফিজিকেল আমি সদায় কৈ আহিছোঁ, মেটাফিজিকেল শব্দবোৰ আমি এৰি দিব নোৱাৰিম। মেটাফিজিকেল অৰ্থাৎ ফিজিকেল নহয়, ই সম্পূৰ্ণ ভিতৰৰ বস্তু, বিল গাইবৰ বস্তু। এই বিষয়বোৰ প্ৰথমতে আমি চিন্তা চৰ্চা কৰি বুজাৰ চেষ্টা কৰোঁ। আহক আমি নিজৰ ভিতৰত আমি সংকল্প লওঁ, আহক যে আমি ভাল মানুহ হ'ম, সত্য মানুহ হ'ম, শুদ্ধ মানুহ হ'ম। সেই সংকল্প ল'লেহে প্ৰকৃততে আমাক 114টা সূৰাৰ কোৰাণ মজিদে আমাক পথ দেখুৱাই আমাক ইনশাআল্লাহ লৈ যাব। প্ৰাইমেৰী কণ্ডিশ্যন হৈছে
114টা সূরা পঢ়া আৰু বুজাৰ আগতে আমি নিজৰ ভিতৰত আমি সংকল্পবদ্ধ হ'ব লাগিব অন্যথা আমি কেতিয়াও নিজক মুসলিম বুলি দাবী কৰিব নোৱাৰিম আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতিস শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুরুন